হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ মেডাম ৰাইডছ দ্য বাছ নামৰ চেপ্টাৰটোৰ পৰা কিছু ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যন, যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতে ইম্পৰ্টেণ্ট হ'ব। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন দ্য কুৱেশ্যন আনচাৰ। অ'কে, নম্বৰ 1, হু ইজ দ্য অথৰ অফ দ্য লেছন মেডাম ৰাইডছ দ্য বাছ? মেডাম ৰাইডছ দ্য বাছ নামৰ চেপ্টাৰটোৰ অথৰ কোন হয়? এনচাৰ কি হ'ব? বি নম্বৰটো এনচাৰ হ'ব। এনচাৰ কি? বাল্লী কান্নন। বাল্লী কান্নন আছিল অথৰ। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ৱাজ বল্লীজ ফুল নেম? বল্লীৰ সম্পূৰ্ণ নাম কি আছিল? আনচাৰ কি হ'ব? বল্লী আম্মাই। বি নম্বৰটো আনচাৰ হ'ব বল্লী আম্মাই। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ৱাজ বল্লীজ এজ? বল্লীৰ কিমান বছৰ বয়স আছিল? বল্লীৰ বয়স কিমান আছিল? আনচাৰ কি হ'ব? বি নম্বৰটো আনচাৰ হ'ব 8 years old। 8 বছৰ বয়স আছিল। নেক্সট, হোৱাট ৱাজ হাৰ ফেভাৰেট পাষ্ট টাইম? বল্লীয়ে কি কৰি ভাল পাইছিল? আনচাৰ কি হ'ব? ৱাচিং দ্য ষ্ট্ৰীট আউটছাইড। বল্লীয়ে মানে তাইৰ ঘৰৰ সন্মুখৰ ৰাস্তাৰে যিবোৰ বাছবোৰ অহা যোৱা কৰিছিল এইবোৰ দেখি বৰ ভাল পাইছিল আৰু তেওঁৰ মানে বহুত আকাংক্ষিতভাৱে বাছত উঠাৰ আশা আছিল। অ'কে, নেক্সট কুৱেশ্যন, হাউ মেনি টাইমছ ডিড দ্য বাছ ক্ৰছ হাৰ ষ্ট্ৰীট? এই বাছটোৱে মানে কিমান সময় বা কিমানবাৰ ৰাস্তা ক্ৰছ কৰিছিল? আনচাৰ কি হ'ব? বি নম্বৰ 2 times। অ'কে, 2বাৰ। নেক্সট, হোৱাট ৱাজ হাৰ অভাৰৱেলমিং ডিজায়াৰ? তাইৰ মানে বহুত আকাংক্ষিত ইচ্ছাটো কি আছিল? আনচাৰ কি হ'ব? টু ট্ৰাভেল বাই বাছ। বাছেৰে ট্ৰাভেল কৰাটো, বাছেৰে যাত্ৰা কৰাটো বাল্লীৰ একমাত্ৰ বা অভাৰৱেলমিং ডিজায়াৰ আছিল। অ'কে, হোৱাট উড ষ্টেয়াৰ উইষ্টফুলি এট দ্য পিপুল? বাল্লী উড ষ্টেয়াৰ উইষ্টফুলি এট দ্য পিপুল হু গট ওৱান অৰ অফ দ্য বাছ? বাল্লীয়ে কি একেদাৰে, ষ্টেয়াৰ মানে একেদাৰে চাই থাকিব, উইষ্টফুলি মানে ধীৰভাৱে, এট দ্য পিপুল হু গট অন অৰ অফ দ্য বাছ, যিসকলে কি কৰে বাছত উঠে বা নামে, বাছৰ পৰা নামে, তেওঁলোকলৈ কি বাল্লীয়ে চাই থাকিব একেদৰে। হোৱাট ইজ দ্য মিনিং অফ উইষ্টফুলি? এতিয়া উইষ্টফুলি মানে কি? উইষ্টফুলি মানে কি? ডি নম্বৰটো হ'ব লংগিংলি, মানে ধীৰভাৱে। নেক্সট কুৱেশ্যন, হোৱাট উড মেক বাল্লী জেলাছ? বাল্লীক কিহে জেলাছ কৰিছিল বা কিহৰ বাবে বাল্লী জেলাছ হৈছিল? আনচাৰ কি হ'ব? হিয়াৰিং ষ্টৰিজ অফ আৰ ফ্ৰেণ্ডছ বাছ জাৰ্ণি। তাইৰ বন্ধু বান্ধৱীসকলে যেতিয়া মানে তাইক বাছ জাৰ্ণিৰ কথা শুনাইছিল, এইটো শুনি তাই মানে বহুত কি হৈছিল? জেলাছ হৈছিল। অ'কে, কাৰণ তাই কি বহুত মানে ইচ্ছাৰে কি কৰিব বিচাৰিছিল? বাছ জাৰ্ণি কৰিব বিচাৰিছিল। অ'কে, নেক্সট কুৱেশ্যন আছিল, how did she pick up small details about বাছ জাৰ্ণি? বাল্লীয়ে কেনেকৈ মানে সৰু সৰু ডিটেইলছবোৰ কি কৰিছিল? কালেক্ট কৰিছিল বাছ জাৰ্ণিৰ বিষয়ে? আনচাৰ কি হ'ব? আনচাৰ অল অফ দ্য এবভ হ'ব। চি নম্বৰটো আনচাৰ হ'ব কি হ'ব? লিচেনিং টু দ্য কনভাৰচেশ্যন অফ আৰ নেইবাৰ্ছ। তেওঁৰ মানে ওচৰ চুবুৰীয়াৰ পৰা ইনফৰমেশ্যন লৈছিল কনভাৰচেশ্যন কৰি। নেক্সট আছিল আস্কিং এ ফিউ ডিছক্ৰিট কুৱেশ্যনছ, মানে এই যাত্ৰীবিলাকক কি কৰিছিল? তেওঁ কুৱেশ্যন কৰিছিল, কেয়াৰফুল কুৱেশ্যন। ডিছক্ৰিট মানে হ'ল কেয়াৰফুল কুৱেশ্যন কৰি তেওঁলোকৰ পৰা ইনফৰমেশ্যন লৈছিল। কোনে লৈছিল? বাল্লীয়ে লৈছিল, কাৰণ তাইতো যাব বিচাৰে বাছ জাৰ্ণি, তো কিমান পইচা লাগিব এইটোতো 30 পইচা, আৰু মানে কিমান সময় লাগে 45 minutes, এইবোৰৰ বিষয়ে তেওঁ ইনফৰমেশ্যন কালেক্ট কৰিছিল। অ'কে, হোৱাই ডিড বাল্লী ষ্টেণ্ড আপ? বাল্লী কিয় থিয় হৈছিল? এতিয়া বাল্লী বাছত যোৱাৰ পিছত বাছত কি হৈছিল? চিটৰ ওপৰত থিয় হৈছিল, আমি সকলোৱে জানো, কিন্তু বাল্লীয়ে কিয় থিয় হৈছিল এইটো কুৱেশ্যন কৰিছে। তো কি হ'ব? বি নম্বৰ এনচাৰটোৱে হ'ব শ্বি ৱাজেণ্ট এবল টু লুক আউটছাইড প্ৰপাৰলি। তেওঁ কি বাহিৰত ভালকৈ দেখিব পৰা নাছিল, বাছৰ বাহিৰৰ দৃশ্যটো তাই দেখিব বিচাৰিছিল কিন্তু দেখিব পৰা নাছিল, সেইবাবে কি কৰিছিল? তেওঁ চিটৰ ওপৰত উঠি মানে দেখিবলৈ বিচাৰিছিল, কাৰণ তাত কি আছিল? এই বাছৰ ছাইডত, এই খিৰিকীৰ ছাইডত কি আছিল? কাৰ্টেন আছিল, পৰ্দা আছিল। অ'কে, নেক্সট, হোৱাট ডিড দ্য অল্ড মেন চে টু বাল্লী ডেট এনয়ড হাৰ? মানে বুঢ়া মানুহজনে বাল্লীক কি কৈছিল যিটোৱে তেওঁক মানে এনয়ড কৰিছিল, বিৰক্তি কৰিছিল? আনচাৰ কি হ'ব? হি মেয়াৰলি আস্কড হাৰ টু চিট। চি নম্বৰটো আনচাৰ হ'ব যে তেওঁ কি কৈছিল? এনেই বাৰে বাৰে কৈছিল, বাল্লী তুমি বহা, চিটত বহা। এইটো কৈছিল, এইটো তেওঁ ভাল পোৱা নাছিল, এইটো তেওঁ বহুত বিৰক্ত
কৰিছিল আৰু এইটোৱে আছিল নেক্সট আছিল বাল্লি ফাউণ্ড দ্য ওমেন এবছলিউটলি ৰিপালচিভ হোৱাট ডু ইউ মিন বাই ৰিপালচিভ বাল্লি কি ওমেনজনক এজনী তিৰোতা আছিল তিৰোতাজনক বহুত মানে ৰিপালচিভ বিৰক্তিকৰ পাইছিল কিয় পাইছিল তেওঁ বিৰক্তিকৰ আৰু কি কোৱা হৈছে এইটো কোৱেশ্যনত কোৱা হৈছে হোৱাট ডু ইউ মিন বাই ৰিপালচিভ ৰিপালচিভ মানে তুমি কি বুজা তো কি হ'ব ৰিপালচিভ মানে এ নম্বৰটো এনসাৰ হ'ব কজিং ষ্ট্ৰং ডিছলাইক মানে বহুত ঘৃণা কৰা কাৰোবাক বহুত মানে বেয়াভাৱে ঘৃণা কৰা এইটো কি বুলি কোৱা হয় ৰিপালচিভ বুলি কোৱা হয় হোৱাই ডিড বাল্লি ফাইণ্ড দ্য ওমেন ৰিপালচিভ বল্লীয়ে ওমেন তিৰোতাজনীক কিয় মানে বহুত বিৰক্তিকৰ পাইছিল কিয় পাইছিল আনচাৰ কি হ'ব একচুৱেলি এইটো সকলোকেইটা হ'ব এ বি চি অল অফ দ্য এবভ হ'ব আনচাৰ তো এ নম্বৰটো আছে শ্বি হেড লাৰ্জ পিয়াৰ্চিং ইন হাৰ ইয়াৰ্ছ মানে তেওঁৰ কাণত কি আছিল ফুটাবোৰ বহুত ডাঙৰ ডাঙৰ আছিল আৰু এটা কি শ্বি অ'ৰ আগলি ইয়াৰ ৰিংছ তেওঁ মানে তাই এই ওমেনজনীয়ে কি কৰিছিল কুৎসিত মানে বেয়া ভাল দেখা নাযায় তেনেকুৱা মানে ইয়াৰ ৰিংছ লৈছিল কাণৰ ৰিং লৈছিল সেইকাৰণে আৰু এটা আছিল শ্বি ৱাজ চিউইং বেটেল নাট হুইচ কুড স্প্লিট আউট এট এনি টাইম মানে তেওঁ তামোল পাণ খাইছিল যিটো মানে যিকোনো মুহূৰ্ততে মুখৰ পৰা ওলাই আহিব পাৰে এইবোৰ দেখি বাল্লীয়ে বহুত বিৰক্তি পাইছিল আৰু ওমেনজনীৰ লগত তেওঁ কোনো বন্ধুত্বপূৰ্ণ ভাৱ দেখুওৱা নাছিল অ'কে হোৱাই ডিড দ্য অল্ড লেডি আস্ক বাল্লি ছ' মেনি কুৱেশ্যন মানে এই বুঢ়ী তিৰোতাজনে তেওঁক মানে কিয় বহুত কুৱেশ্যন কৰিছিল আনচাৰ কি হ'ব এ নম্বৰটো আনচাৰ হ'ব শ্বি ৱাজ বদাৰ্ড এবাউট বাল্লি তেওঁ মানে বল্লীৰ বিষয়ে বহুত মানে চিন্তা কৰিছিল যে ইমান সৰু ছোৱালী কেনেকৈ আহিছে আৰু কি কৰিছে তো সেইকাৰণে তেওঁ মানে কেয়াৰ কৰিছিল আৰু নেক্সট হোৱাট ডিড শ্বি হেভ টু ৰেজিষ্ট ওৱান ভিলেজ ফেয়াৰ ডে টু ছেভ ফৰ দ্য বাছ ৰাইট মানে বাল্লীয়ে নিজকে কি প্ৰত্যাখ্যান কৰিব লাগিছিল যে কিহৰ পৰা নিজকে প্ৰত্যাখ্যান কৰিব লাগিছিল তেওঁ কি কৰিছিল ভিলেজ ফেয়াৰত মানে যোৱা নাছিল ভিলেজ ফেয়াৰক প্ৰত্যাখ্যান কৰিছিল কিয় প্ৰত্যাখ্যান কৰিছিল আৰু কেনেকৈ তেওঁ মানে বাছ জাৰ্ণিৰ বাবে টকাটো জমা কৰিছিল এইটো কোৱেশ্যনত কোৱা হৈছে তো আনচাৰটো কি হ'ব বাল্লীয়ে কি কৰা নাছিল ভিলেজ ফেয়াৰত যিটো মেৰি গো ৰাউণ্ড আহে যিটোক আমি লোকেল লেংগুৱেজত নাগৰদলা বুলি কওঁ এই নাগৰদলাত উঠা নাছিল সেই তাৰ পৰা টকা ছেভ কৰিছিল আৰু সেই টকা দি ক'ত লৈ গৈছিল বাল্লীয়ে বাছেৰে ট্ৰেভেল কৰিছিল অ'কে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত অ'কে দেন বাই